লগতে শ্ৰদ্ধাৰ আজিৰ সভাত উপস্থিত অসমৰ ৰাইজ আৰু আমাৰ হিন্দু জাগৰণ অসমৰ গোলাঘাট জিলা সমিতিৰ সকলো কাৰ্যকৰ্তা লগতে মিছামাহবাসী ৰাইজ সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ আজি সভাৰ কাৰ্যসূচী আহি আমাৰ হাতত পৰিছেহি। যি আমাৰ অখণ্ড ভাৰত সংকল্প দিৱসৰ গোলাঘাট জিলাৰ কাৰ্যসূচী চিনাকি পৰ্ব তেখেতক আমি উক্ত বিষয়বস্তুৰ ওপৰত বক্তব্য দাঙি ধৰিবলৈ আহ্বান জনাওঁ। সন্মানীয় আজিৰ অখণ্ড ভাৰত সংকল্পনা দিৱসৰ সভাপতি তথা হিন্দু জাগৰণ মঞ্চ গোলাঘাটৰ সভাপতি ডাঙৰীয়া, বিশিষ্ট অতিথি গোস্বামী ডাঙৰীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গোলাঘাট জিলাৰ প্ৰমুখ নিপন দাদা ডাঙৰীয়া, সন্মানীয় হিন্দু জাগৰণ মঞ্চ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ববীয়া তথা সদস্যসকল আৰু এই প্ৰেক্ষাগৃহত উপস্থিত গোলাঘাট জিলাৰ প্ৰতিখন গাঁৱলৈকে প্ৰতিটো চুক কোণলৈকে চুবুৰীলৈকে নিশ্চয় যাব বুলি ভাবিছোঁ আৰু আমিও যি ঠাইৰ পৰা আহিছোঁ সেই ঠাইলৈকে এই বাৰ্তা কঢ়িয়াই লৈ যাম। কি বাৰ্তা লৈ যাম? আমি ক'লৈ গৈছোঁ বুলি ক'লে আমি অখণ্ড ভাৰতৰ যি সংকল্প দিৱসৰ অনুষ্ঠান সেই অনুষ্ঠানলৈ গৈছিলোঁ। এই মেছেজটো অন্তত লৈ যাম। তাৰমানে ভাবিব মানে অখণ্ড ভাৰত দিৱস মানে কি, কিহৰ সংকল্প ল'লোঁ? হৈছে পৃথিৱীৰ আটাইতকৈ পৌৰাণিক এখন সভ্যতা। প্ৰাচীন কালত পৃথিৱীত তিনিখন সভ্য দেশ আছিল। এই তিনিখন সভ্য দেশৰ ভিতৰত প্ৰথমখন হৈছে গ্ৰীচ, দ্বিতীয়খন হৈছে ৰোম আৰু তৃতীয়খন হৈছে ভাৰতবৰ্ষ। আৰু পৃথিৱীত যদি আমি যিমানবিলাক অভিযান বা নৌ অভিযান আৰম্ভ হৈছিল, কলম্বাছে কওঁ, ভাস্কো দা গামাই কওঁ, পৰৱৰ্তী সময়ত মেগালিন কুক, সকলোৰে অভিযানৰ কথাবিলাক কওঁ বা ভাবোঁ, তেতিয়া দেখিম যে সেই অভিযানবিলাক সকলোবিলাকৰ লক্ষ্য হৈছে ভাৰতবৰ্ষ। কিয় ভাৰতবৰ্ষ? যে ভাৰতবৰ্ষৰ সভ্যতাই সেই সময়ত পৃথিৱীৰ সভ্যতা আছিল। পৃথিৱীৰ সকলো সভ্যতাৰ ভিতৰত শ্ৰেষ্ঠ সভ্যতা ভাৰতীয় সভ্যতা। সেই সময়তেই ভাৰতবৰ্ষত তক্ষশিলা, নালন্দা লেখীয়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়তেই ভাৰতবৰ্ষত আজিৰ যিবিলাক আধুনিক বাসগৃহ, সেই আধুনিক বাসগৃহবিলাক তৈয়াৰ কৰা হৈছিল। আমি যদি কেতিয়াবা বৃন্দাবন মথুৰালৈ যাওঁ, তাৰ যিবিলাক ধ্বংসাৱশেষ সেইবিলাক চাওঁ, তেতিয়া অনুভৱ কৰি প্ৰাচীন কালত ভাৰতবৰ্ষৰ যিটো গাঁথনি, সেই গাঁথনি কেনেকুৱা আছিল। আৰু সেই গাঁথনিটোৱে আমাক সোঁৱৰাই দিয়ে যে এইবিলাকৰ শাসকসকল চাগে 14 আগষ্টৰ দিনটো ভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ দিন। কাইলৈ অৰ্থাৎ 15 আগষ্টত দেশ স্বাধীন হোৱাৰ এটা উৎসৱ উদযাপন হ'ব। কিন্তু তাৰ লগতে আমি এই কথা পাহৰি গ'লেও নহ'ব যে যি 7 লক্ষাধিক ব্যক্তিয়ে ভাৰত মাতাৰ হৃত স্বাধীনতা পুনৰ ঘূৰাই অনাৰ স্বাৰ্থত চূড়ান্ত বলিদান দিছিলে, প্ৰাণ আহুতি দিছিলে, সেইসকলে কিন্তু এখন খণ্ডিত ভাৰতৰ বাবে প্ৰাণ ত্যাগ কৰা নাছিলে। গতিকে আজিৰ দিনটোত আমি প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি সংকল্পবদ্ধ হৈছোঁ যি আমাৰ অখণ্ড ভাৰতৰ সেই গৌৰৱময় অতীত, সেই গৌৰৱময় অতীতক স্মৰণ কৰি আমি আগুৱাই যাব লাগিব আৰু পুনৰাই যাতে ভাৰতে এই ধৰণে বিভাজনৰ কৰুণ স্মৃতিক পুনৰ জীৱন্ত কৰিব নোৱাৰে বা নালাগে, তাৰ বাবে আমি সমাজৰ প্ৰত্যেকজন মানুহলৈ এই বাৰ্তা দিব বিচাৰিছোঁ যে সমাজ যেতিয়াই দুৰ্বল হয় তেতিয়াই দেশ খণ্ডিত হয়। গতিকে আমি সমাজক সুসংগঠিত শক্তিশালী কৰি ৰাখি
এই আমাৰ যি ভাৰত মাতাক পুনৰাই বিশ্বৰ শ্ৰেষ্ঠ আসনত অধিষ্ঠিত কৰাৰ বাবে অগ্ৰসৰ হোৱাৰ সংকল্প। হয়, আজি আমাৰ পূৰ্বপৰ ৰীতি অনুসৰি আমাৰ হিন্দু ধৰ্ম অসম গোলাঘাট জিলা সমিতিয়ে মিছামৰাবাসী ৰাইজৰ আতিথ্যত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত মিছামৰা ৰংগমঞ্চ বাগান ৰংগমঞ্চত আয়োজন কৰা হৈছিলে। আমাৰ একমাত্ৰ উদ্দেশ্য হয় যে যি অৱশিষ্ট আমাৰ ভাৰত মাতা আছে, সেই ভাৰত ভূমিক আমি আকৌ খণ্ড বিখণ্ড হোৱা আমি যাতে হোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ, সেয়া আমাৰ একমাত্ৰ উদ্দেশ্য। আৰু আমাৰ যি ভাৰতখণ্ড আছে, সেই ভাৰতখণ্ডক অখণ্ড ৰূপে ৰাখি ৰাষ্ট্ৰহিতৰ সৰ্বোপৰি ভাৱনাৰে সমাজৰ হকে দেশৰ হকে কাম কৰিবৰ বাবে উদ্বুদ্ধ হ'ব পাৰোঁ আৰু যাতে আমি ৰাইজকো উদ্বুদ্ধ কৰিব পাৰোঁ। যি কৰুণ বিভীষিকা, সেই কৰুণ বিভীষিকা কৰি বিভিন্ন চৰকাৰী বেচৰকাৰী সমূহ অনুষ্ঠানসমূহ উদযাপন কৰি আহিছে। ঠিক সেইদৰে হিন্দু জগত অসমেও এই কাৰ্যসূচী বিগত বছৰৰ দৰে আজিও নিৰৱচ্ছিন্নভাৱে অখণ্ড ভাৰত সংকল্প দিৱস আয়োজন কৰি আহিছে। একমাত্ৰ উদ্দেশ্যত ইতিমধ্যে কালৰ সোঁতত বিগত কেইবা শতিকা ধৰি ভাৰতবৰ্ষখন আমাৰ যি বিশাল ভাৰতবৰ্ষ ভাৰত মাতা খণ্ড বিখণ্ড হৈছিল আৰু সেই খণ্ড বিখণ্ডৰ অৱশেষত 1947 চনত ত্ৰিখণ্ডিত হৈছিল আৰু এই ত্ৰিখণ্ডিত হোৱা ভাৰত সৰ্বপ্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু লগতে আমাৰ হিন্দু জগত মঞ্চৰ গোলাঘাট জিলাৰ হওক বা আৰু অন্য প্ৰান্তৰ হওক সকলোকে আমাৰ মিছামৰা বাগানৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি কি হ'ল, আজি 14 আগষ্ট যেনেকৈ আমি অখণ্ড ভাৰত দিৱস হিচাপে পালন কৰোঁ, এইটো আজি আমাৰ মিছামৰা বাগানত আমি পালন কৰিবলৈ লৈছিলোঁ আৰু সকলো কৰ্মকৰ্তাই বহুত বহুত সহায় কৰিছে। লগতে আমাৰ স্থানীয় আমাৰ মিছামৰা বাগানৰ ৰাইজে বহুত সহায় কৰিছে আৰু সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। Sola